নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 6 অক্টোবৰ 2024 অসমীয়া 20 আহিন দেওবাৰ আজি সূৰ্যোদয়ৰ সময় হৈছে পুৱা 5:06 আৰু সূৰ্যাস্তৰ সময় 4:51 আজি হৈছে শুক্লপক্ষ আৰু তৃতীয়া তিথি আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি বহু ধৰণৰ চিন্তা আজি আপোনাৰ মনত উদয় হ'ব সাক্ষাৎকাৰত উপস্থিত থাকিলে দিনটো অনুকূল হ'ব ব্যৱসায়ত আপোনাৰ দৈনিক আয় বৃদ্ধি পাব আপোনাৰ কাম কম পৰিশ্ৰমেৰে সফল হ'ব কঠোৰ পৰিশ্ৰমৰ সহায়ত একেলগে বহু কাম সম্পূৰ্ণ কৰিব পাৰিব বৃষ ৰাশি মাক দেউতাকৰ লগত সুন্দৰ আচৰণ কৰক আপোনাৰ প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন পাব সফটৱেৰ প্ৰগ্ৰেমিঙৰ সৈতে জড়িত ব্যৱসায়ত আপুনি ভাল সুযোগ পাব পাৰে জীৱনৰ প্ৰতি আপোনাৰ ধাৰণা সলনি হ'ব পাৰে আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ উৎকৃষ্ট সমন্বয় থাকিব মিথুন ৰাশি আপোনাৰ সিদ্ধান্তত আপোনাৰ পৰিয়ালৰ লোক সন্তুষ্ট হ'ব আপোনাৰ কাম অলপ জটিল হ'ব পাৰে আপোনাৰ সহকৰ্মীসকলে আপোনাক অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে বন্ধু-বান্ধৱীৰ লগত সময় কটাবলৈ ভাল পাব কৰ্কট ৰাশি আজি হয়তো কোনো কাৰণ নোহোৱাকৈ যাত্ৰা কৰিব লাগিব আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব ব্যৱসায়ত ধনৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ ঘৰৰ খৰচ বাঢ়িব কিছু অনামন্ত্ৰিত অতিথি হঠাতে আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে সিংহ ৰাশি পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বিয়াক লৈ আলোচনা হ'ব পাৰে আপুনি প্ৰভাৱশালী লোকৰ সৈতে মত বিনিময় কৰিব আপুনি মনোৰঞ্জনৰ সম্পদৰ বাবে ধন খৰচ কৰিব শান্তিপূৰ্ণভাৱে আপোনাৰ সমস্যা সমাধানৰ চেষ্টা কৰক সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত কন্যা ৰাশি নিজৰ বেয়া অভ্যাস নিয়ন্ত্ৰণত ৰাখক গধুৰ আৰু ভজা খাদ্য খোৱাৰ ফলত আপোনাৰ কোষ্ঠকাঠিন্য আৰু মাইগ্ৰেইন হ'ব পাৰে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে চাকৰিটোৰ ওপৰত আপোনাৰ বহুত মানসিক চাপ থাকিব পাৰে আপুনি নতুন সম্পত্তি কিনাৰ পৰিকল্পনা কৰিব পাৰে তুলা ৰাশি যদি আপুনি কোনো সমস্যাত অশান্তি পাইছে তেন্তে আজি ইয়াৰ সমাধান বিচাৰি পাব পাৰে ধৈৰ্যৰে কাম সম্পূৰ্ণ কৰক আপোনাৰ জীৱনসংগীৰ পৰা পোৱা সহায়ে আপোনাক নতুন কামৰ বাবে উৎসাহিত কৰিব আপোনাৰ কেৰিয়াৰত নতুন টাৰ্ণ আহিব পাৰে আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব পাৰে বৃশ্চিক ৰাশি আপোনাৰ মতামত হয়তো মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব আজি আপোনাৰ মূল্যৱান বস্তুবোৰ সাৱধানে ৰাখক পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ব্যক্তিত্বৰ খং আৰু খিংখিঙীয়তা বৃদ্ধি পাব পাৰে আপোনাৰ আত্মীয়ৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে ধনু ৰাশি চৰকাৰী কাম কৰা লোকৰ ওপৰত কৰ্মৰ চাপ কমি যাব মহিলাসকলে নিজৰ ড্ৰেছিং চেন্সৰ প্ৰতি বহুত গুৰুত্ব দিব তেওঁলোকে নিজৰ সপোন পূৰণৰ সুযোগ পাব আপোনাৰ বৈবাহিক সম্পৰ্কত সতেজতা থাকিব নতুন কামৰ প্ৰতি আপুনি উত্তেজিত হ'ব একেলগে একাধিক কাম কৰিবলৈ চেষ্টা নকৰিব মকৰ ৰাশি আপুনি কিছুমান নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে আপোনাৰ শহুৰেকৰ পৰা কিছু আনন্দদায়ক খবৰ পাব ব্যৱসায়িক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব পুৰণি বিবাদত পুনৰ জড়িত হোৱাৰ পৰা বিৰত থাকক
আজি হয়তো আপোনাৰ হেৰুৱা বস্তুটো ঘূৰাই পাব পাৰে। কুম্ভ ৰাশি, আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক লৈ গৌৰৱ কৰিব। আপুনি হয়তো আধ্যাত্মিক বিষয়বোৰ গভীৰভাৱে অধ্যয়ন কৰিব পাৰে। উচ্চপদস্থ বিষয়াৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লাগিব। ব্যৱসায়ত সাৱধান হোৱাটো প্ৰয়োজন। বাধাপ্ৰাপ্ত ধনখিনি পাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। দিনটো হয়তো আপোনাৰ বাবে সংগ্ৰামেৰে ভৰা। কিছুমান গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। এলাহৰ পৰা আঁতৰি থকা উচিত। আপুনি আজি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰিব। আপোনজনৰ পৰামৰ্শ গুৰুত্ব সহকাৰে বিবেচনা কৰক। আপোনাৰ জীৱনসংগীৰ প্ৰতি বিশ্বাসৰ অভাৱ হ'ব পাৰে। আৰু আজি দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজি দিনটো সুন্দৰ হওক। ধন্যবাদ।